নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আৰু নতুন ভিডিঅ'টো আপোনালোকক আজি আমি আহিছোঁ নুমলীগড় আপোনাৰ এখন কি বুলি কয় বাটাৰফ্লাই পাৰ্ক, য'ত আপোনাৰ আমি আজি য'ত আহিছোঁ সেই দৃশ্যটো আপোনালোকে চাই পেলাই ক'ব যে কেনেকুৱা লাগিছে কি কথা। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকক দেখাইছোঁ গাৰ্ডেনখন কেনেকুৱা লাগিছে। গাৰ্ডেনখন কওকচোন। একদম ধুনীয়া লাগিছে, একদম হালধীয়া, একদম ধুনীয়া ফুল। এইফালে আপোনাৰ বাটাৰফ্লাই যিটো আপোনাৰ পখিলা যিটো ঘৰ সেইটো দেখাইছোঁ, তাত পখিলা চখিলা এনেকৈ উৰি থাকে। সেইটো বৰ ধুনীয়া সুন্দৰ পৰিৱেশটো একদম মনোৰমা পৰিৱেশ, একদম মন ভাল লাগি যায়। আপোনাৰ যদি মনটো বেয়া আছে, মনটো যদি একদম দুখ আছে, আপুনি বাটাৰফ্লাইত আহক, আপোনাৰ মন অট'মেটিক ভাল হৈ যাব। আপোনাৰ বেলেগ ধান্দা একো নাথাকে। যদি আপুনি পাৰ্কখনত আহে মন নিশ্চয় ভাল লাগিব। বহুত ধুনীয়া এখন পাৰ্ক, একদম ইমান ধুনীয়া পৰিষ্কাৰ, ইমান ধুনীয়াকৈ ৰাখিছে আপোনাৰ পাৰ্কখন চাই ধুনীয়া লাগে। আৰু ওচৰতে এখন পাহাৰ দেখিছে আপোনালোকে, এইফালে দেখিছে ইমান ধুনীয়া ফুল, বাপৰে বাপ, একদম লাইট মানে ক্লাছ লাগিছে। এইখিনি ফুল দেখিছে, এয়া ফুল দেখিছে, মজা ফুল। সেইবোৰ ফুল মানে ধুনীয়াকৈ লাগি আছে। বৰ ধুনীয়া পৰিৱেশ, একদম সাংঘাতিক ধুনীয়া পৰিৱেশ। আৰু ইয়াত আপোনাৰ বৃক্ষ কথা ওচৰতে আপোনাৰ এইটো পাহাৰ লাগি আছে। আৰু ইয়াত এটা কথা হয় কি, ইয়াত আপোনাৰ আকৌ বেয়া বস্তুও ওলায়। বেয়া বস্তু মানে এনেই তেনেকুৱা বেয়া বস্তু নহয়, সাপ চাপ এনেকৈ ওলায়। এতিয়া কাৰণ ছিজনটো সাপৰ, এইটো সাপ চাপ ওলাব পাৰে। সেইটো কাৰণে অকণমান সাৱধানে অহাটো ভাল। কাৰণ যিহেতু আপোনাৰ এনেকুৱা জেগাটোতো সাপ চাপ থাকে, সেইটো কাৰণে কৈছোঁ। বাকীটো আমি দেখা নাই বাৰু, পোৱা নাই, কিন্তু বৰ ধুনীয়া এটা পৰিৱেশ, একদম ক্লাছ পৰিৱেশ। এই ফুলপাহ দেখিছে কিমান ধুনীয়া ফুল, একদম আল্টিমেট লাগিছে, একদম ক্লাছ ফুল। মানে মই ফুলটো ভাল পাওঁ, ফুল বস্তুটো মই ভাল পাওঁ। নিজৰ ঘৰতো দুজোপা আছে, তেওঁ বুলি মই কৰিব নোৱাৰোঁ, ছাগলীৰ পৰা অকণমান দিগদাৰ হয়। কিন্তু ইয়াত আপোনাৰ ফুলখিনি দেখি এনেকুৱা ভাল লাগিছে যে ঘৰলৈকে লৈ যাওঁ তেনেকুৱা লাগিছে। চাওক ইমান ধুনীয়া ফুল, কি ধুনীয়া ফুল। আপোনালোকৰ চাগে নিশ্চয় আহোঁ লাগি গৈছে দৃশ্যটো চাই। যাৰ মানে এনেকুৱা প্ৰকৃতিৰ হেৰি লৈ পেলাই যাৰ মনটো মানে ভাবে যে মই ইয়ালৈ যাব পৰা হ'লে, কিন্তু আহিলে কেনেকুৱা ভাল লাগিব আপোনালোকে নিজে চিন্তা কৰক। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে নিশ্চয় কমেণ্ট কৰিব যে আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি জনাইছোঁ যে এনেকুৱা এখন পাৰ্ক, যিখন পাৰ্কত আমি আহিছোঁ বাটাৰফ্লাই পাৰ্ক, সেই পাৰ্কখনত আপোনালোকে আহিব, এবাৰ চাবহি, আৰু নিশ্চয় মনটো আপোনালোকৰ ভাল লাগিব এদিন। আজি আপোনালোকক বাটাৰফ্লাই যিখন পাৰ্ক সেইখন দেখালোঁ। বহুত দিন ভাবি আছিলোঁ যে বাটাৰফ্লাইখন আপোনালোকক দেখাম বুলি, আৰু আপোনালোকক কমেণ্টৰ যোগে মানে আপোনাৰ ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ মই যে আপোনালোকক এখন ভাল এটা পৰিৱেশ, ভাল এটা হেৰি দেখাম বুলি কৈছিলোঁ, পাৰ্ক এখন। তাকে আহি পেলাই আজি ৰ'দ ওলোৱাৰ কাৰণে আজি আহি পেলাই ইয়াত আমি পালোহি। পাই পেলাই আপোনালোকক দেখাইছোঁ। ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তাকে মোৰ বন্ধু এজন একেলগতে পঢ়া একদম ক্লাছ ফ্ৰেণ্ড আছিলোঁ, তাকে ডায়মণ্ড বুলি কয়, দেৰগাঁও ডায়মণ্ড। আৰু সি মোক লগ কৰিবৰ কাৰণে নুমলী একদম সুদূৰ দেৰগাঁৱৰ পৰা আহিছে নুমলীগড়, কিন্তু ময়ো দেৰগাঁৱৰ বাসিন্দাই, সিও দেৰগাঁৱৰ বাসিন্দাই, কিন্তু বহুত দিন পোৱা নাছিলোঁ।
তাক ক'লোঁ যে মই 6টা একদম 6টা বজাতে ওলাই যাওঁ তই মোক নাপাওঁ সেইটো কাৰণে মোক লগ কৰিবলৈকে বহুত দিন দেখা নাই পোৱা কাৰণে আজি লগ কৰিবৰ কাৰণে আহি আছে আৰু তাকনো মই কি কৰিম আমি ধৰি লওক 6জন আহিছোঁ 6জনৰে যিটো খানা আনিছোঁ যিটো অন্নমুঠি আনিছোঁ তাৰে ভাগ কৰি এসাঁজ তাক খুৱাই পঠিয়াম কিন্তু খানাত খাবলৈ আজি নতুন আইটেম এটা এইটো পাপৰ মানে ৰেডিমেড পাপৰ নুমলীগড় 20 টকা দি এইটো খাই ভাল পাব নুমলীগড় VK NRL আহিলোঁ তেওঁলোকৰো কৰ্ম সূত্ৰে ইয়াত আহিলে ইয়াতে আহি থাকে ৰেলি সদায় এনেকুৱা খানা হৈ থাকে আৰু ময়ো হঠাতে পালোহি তেওঁলোকৰ লগত একে লগৰ গোটেইকেইজন পঢ়া ভাল লাগিল এনেকৈ কিমাননো ঘৰত খাই থাকিম ন বাহিৰত খোৱা মজাও বেলেগ কি ক'বা তুমি আজি বন্ধু আহিছে বহুত দিনৰ মূৰত হয় ডায়মণ্ড দেৰগাঁৱৰ বিখ্যাত ব্যক্তি নাই বিখ্যাত ভাল লাগিছে আজি ৰুটি খুৱাম আৰু তাত প্ৰত্যেকৰে আইটেমবোৰ বেলেগ বেলেগ প্ৰত্যেকে বেলেগ বেলেগ আইটেম লৈ আহে মাটি দালি অসমীয়া মানে একদম মেইন খাদ্য শ্বেয়াৰ কৰি খায় মিউচুৱেল কৰি তিয়ঁহৰ চব্জি হয় এইটো মজা বহুত বেলেগ আমাৰ এজনৰ আজি অৱস্থা বেয়া এয়া একদম মানে মন মাৰি আছে যেন তেনে আনিছোঁ জোৰবস্তি কৰিবলৈ খানাটো খা ইয়াত এটাই ভাল লাগে প্ৰত্যেকেই প্ৰতিটো আইটেম বেলেগ বেলেগ আনি একে জেগাত চব শ্বেয়াৰ কৰি খায় সেইটো খুব কম মানুহৰ মাজতহে দেখি পোৱা যায় কিন্তু আজি মই দেখি পালোঁ ভাল লাগিলে সেইবাবে কওঁ জীৱনটো উপভোগ কৰিব লাগে দুদিনীয়া জীৱন আজি আছোঁ কালি নাই ঠিক আছে সুস্থ থাকক সকলো বাই বাই প্ৰকৃত বন্ধুত্বৰ মিলন কেনেকুৱা তাকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব গুড বাই